সংখ্যালঘু ভোটক কোনো গুৰুত্বই নিদিয়ে কংগ্ৰেছে, জানে যে আমি তেওঁলোকক কিবা দিওঁ নিদিওঁ তেওঁলোকে আমাক ভোট দিবই। হা, সেইকাৰণে কংগ্ৰেছক ভোট দিয়াতকে AIDF বা বিজেপিক ভোট দিয়াই শ্ৰেষ্ঠ, কিন্তু সেই কথাটো সদায় মনত ৰাখিব। আজিৰ দিনত যদি চাই যে কংগ্ৰেছৰ কিমান কেইজন সংখ্যালঘু বিধায়ক আছে, সংখ্যাগুৰু কেইজনটো বাদেই দিয়ক, সংখ্যালঘু বিধায়ক আছে, এজন বিধায়কে কিন্তু বুকু ফিন্দাই ক'ব পৰা নাই যে এয়া অন্যায় হৈছে আৰু ইয়াৰ সুবিচাৰ লাগে। আৰু যদি প্ৰকৃততে বিদেশী তেওঁলোকক বাংলাদেশৰ লগত কথা পতা পাতি বাংলাদেশলৈ হস্তান্তৰ কৰিব লাগে, আৰু যদি স্বদেশী হয় তেতিয়াহ'লে তেওঁলোকক বাৰে বাৰে হাৰাশাস্তি কৰি থাকিব নেলাগে বুলি ক'বলৈ এজনো কংগ্ৰেছী সংখ্যালঘু বিধায়কে সাহস কৰা নাই, একচেপ্ট এজনৰ দেখিছো, বৰপেটাৰ সদৰ সমষ্টি আব্দুৰ ৰহিম আহমেদ, তেওঁ আমচুৰ প্ৰাক্তন সভাপতি আছিলে, হয়তো সেই আমচুৰ ভাৱমূৰ্তিটো এতিয়াও ভিতৰত থকাৰ কাৰণে হয়তো তেওঁ দুআষাৰ মাত মাতিছে। সেই আপোনালোকে যে জাকিৰ হুছেইন চিকদা জিন্দাবাদ চিঞৰে, ৰকিবুল হুছেইন জিন্দাবাদ চিঞৰে, কিমান ভাৰতবৰ্ষৰ ভিতৰত ইতিহাস সৃষ্টি কৰি পেলাই ধুবুৰীৰ গোটেই মিয়ায়ে ৰকিবুলক ভোট দি যে জিকাইছিলে, কিন্তু আজি ৰকিবুলে কি কৰিব লাগিছিলে? আজি যদি বেলেগ এটা জনগোষ্ঠীৰ হল হয়, আজি চাহ জনগোষ্ঠীৰ যদি তেনেকুৱা সমস্যা থাকিল হয়, চাহ জনগোষ্ঠীৰ বিধায়কসকলে আহি ঢকিয়াই বিধানসভা লোকসভাৰ সন্মুখত বহি দিলে হয়, বিধায়ক পদ এৰি দিলে হয়, সাংসদ পদ এৰি দিলে হয়।